হেল্ল' ষ্টুডেণ্টছ, আজিৰ আমাৰ ভিডিঅ'টোত আৰম্ভ কৰিবলৈ গৈ আছোঁ এচিড বেছ আৰু যিটো চল্ট মানে এচিড ক্ষাৰক আৰু লৱণৰ দ্বিতীয় অধ্যায় যিটো দশম শ্ৰেণীৰ সেইটোৰ তাৰে তৃতীয় পাৰ্টটো যিটো আমি কি কৰিলোঁ আগৰ ভিডিঅ'বিলাকত কি আলোচনা কৰিলোঁ আমি ইতিমধ্যে এচিড আৰু ক্ষাৰকৰ বিভিন্ন ধৰ্ম ভৌতিক ধৰ্ম আৰু ৰাসায়নিক ধৰ্মসমূহ আলোচনা কৰিলোঁ। এতিয়া আজি আমি আৰম্ভ কৰিবলৈ গৈছোঁ যে এচিডটোৰ বা ক্ষাৰকটোৰ তীব্ৰতাটো কি আৰু এটো কিনে ধৰণৰ কি হিচাপত নিৰ্ভৰ কৰে হেতু যদি চাও তেতিয়াহলে আমি লক্ষ্য কৰিব পাৰো যে এচিড বা ক্ষাৰকৰ তীব্ৰতাটো কিহৰ দ্বাৰা জোখা হয় সাধাৰণতে pH স্কেলৰ দ্বাৰা জোখা হয় pH স্কেলৰ দ্বাৰা জোখা হয় আৰু এই pH স্কেলৰ মানে আসলতে pH স্কেলটো আসলতে বেলেগ একো নহয় pH যেটো পেপাৰ pH পেপাৰৰ দ্বাৰা জোখা সাধাৰণতে কি আছে এটা সাৰ্বজনীন সূচক আছে ইউনিভাৰ্সেল ইন্ডিকেটৰ এটা থাকে আৰু সেই ইন্ডিকেটৰ জৰিয়তে কি কৰা হয় আমাৰ এই বিভিন্ন এসিড সলিউশন বা বেস সলিউশন যিমান আছে মানে এসিড দ্রব বা ক্ষারকীয় দ্রববিলাকৰ কি কৰা হয় pH টো জোখা হয় জোখাৰ কাৰণে যেটো সাৰ্বজনীন ধ্ৰুৱক ব্যৱহাৰ কৰে সাৰ্বজনীন ধ্ৰুৱকটো কি কৰে বিভিন্ন ধৰণৰ হাইড্ৰোজেন আয়নৰ গাঢ়তাৰ ওপৰত নিৰ্ভৰ কৰি এই ধ্ৰুৱকটোৰ বৰণটো ৰংটো কি হয় বেলেগ বেলেগ ধৰণৰ হয় এটা দেখিবলৈ পাৰিছা যে বস্তুবিলাক কি হয় বেলেগ বেলেগ ৰঙৰ কি হয় হয় সেই অনুযায়ী আৰু এই pH স্কেলত কি থাকে সদায় 0 ৰ পৰা 14 লৈকে এটা ৰেঞ্জ থাকে pH ভ্যালুটো হতে কিমান হয় 0 ৰ পৰা 14 লৈকে হয় যে pH ভ্যালুটো 0 ৰ পৰা 14 লৈ হোৱাৰ মূল যেটো কাৰণ হেতু হৈছে কি আমি যেটো pH যেটো জোকা হয় একচুয়ালি pH মানে হৈছে log of হাইড্ৰোজেন আয়নৰ গাঢ়তা হাইড্ৰোজেন আয়ন কনসেন্ট্রেশন গতিকে হাইড্ৰোজেন আয়ন কনসেন্ট্রেশনৰ ওপৰত ডিপেন্ড কৰি কি হয় আমাৰ pH টো নিৰ্ভৰ কৰে এতিয়া হাইড্ৰোজেন আয়নৰ গাঢ়তা কিমান হ'ব দ্ৰৱ এটাত সেই অনুযায়ী কি হ'ব ইয়াৰ pH ভ্যালুটো 0 ৰ পৰা 14 লৈকে হয় 0 ৰ পৰা 14 লৈকে হোৱাৰ মূলতে হ'ল যদি আমি পানীৰ আয়নাইজেশন যদি চাও H2O পানী আয়নাইজেশন হয় কি হয় H+ আৰু OH- যেটো হয় এইটো যদি চোৱা যায় এই ক্ষেত্ৰত 1 মোলাৰ সলিউশন ললে তেতিয়া হলে হাইড্ৰোজেন আয়নৰ কনসেন্ট্রেশনটো 1 মোলাৰৰ পৰা আপ টু কিমান হ'ব পাৰে 10 to the power -14 মোলাৰলৈকে হ'ব পাৰে আৰু সেই অনুযায়ী ইয়াৰ ভ্যালুটো 0 ৰ পৰা 14 লৈকে গতিকে pH ভ্যালুটো হতে কি হ'ব 0 ৰ পৰা আমাৰ 14 লৈকে থাকিব এতিয়া তাৰে ওপৰত ভিত্তি কৰি কোনকেটা এসিডিক আৰু কোনকেটা বেসিক অৰ্থাৎ আম্লিক কোনকেটা হ'ব আৰু ক্ষাৰকীয় কোনকেটা হ'ব হেতু নিৰ্ভৰ কৰে আমি যদি চাও pH ভ্যালুটো যদি কি হয় 7 হয় pH ভ্যালু 7 হলে তাক কি বুলি ধৰা হয় প্ৰসম নিউট্ৰেল বুলি ধৰা হয় যে প্ৰসম আৰু pH ভ্যালু 7 তকৈ কম হলে less than 7 হাততকৈ কম হলে এইবিলাক কি বুলি কোৱা হয় এসিড বুলি কোৱা হয় আৰু pH ভ্যালু যদি কি হয় greater than 7 হয় তেতিয়া হলে তাক কি বুলি কোৱা হয় ক্ষাৰ বা ক্ষাৰক বুলি কোৱা হয় মুঠতে সেইবোৰ দ্ৰৱক ক্ষাৰকীয় দ্ৰৱ বুলি কোৱা হয় যিবিলাকৰ কি হয় pH হাততকৈ বেছি হয় আৰু যিবিলাকৰ হাততকৈ কম হ'ব pH মানটো হেতু কি হ'ব আম্লিক বা এসিডিয় হ'ব বুলি এতিয়া হয় যে আমাৰ দৈনন্দিন জীৱনত pH ভ্যালুটোৰ বা pH মানটোৰ আমাৰ কিমান কি গুৰুত্বপূৰ্ণ সেই বিষয়ে যদি চাও যে কি হয় আমাৰ উদ্ভিদ বা প্ৰাণীবিলাক কি হয় pH ৰ প্ৰতি কি আছে কিছুমান সংবেদনশীলতা আছে যেনেকৈ আমাৰ শৰীৰে বিশেষকৈ আমাৰ মানুহৰ শৰীৰে কি কৰিব পাৰে pH 7 ৰ পৰা 7.8 pH 7 to 7.8 লৈকে কাৰ্য কৰে আমাৰ শৰীৰৰ ব্লাডৰ pH যদি 7 ৰ পৰা 7.8 ত থাকে তেতিয়াহে আমি কি হয় সুস্থ শৰীৰ অৱস্থাত থাকে pH ভ্যালু যেতিয়া কমি যায় আম্লিকতা যেতিয়া বেছি হৈ যায় তেতিয়া হয় কি আমি বিভিন্ন ধৰণৰ বেমাৰত ভুগো বা আমাৰ জিয়াই থকাটো কি হয় এক প্ৰকাৰ টান হৈ পৰে গতিকে এনেকুৱা ধৰণৰ pH চেঞ্জ হলে কি হ'ব আমাৰ শৰীৰে কি কৰে সেই pH ৰ প্ৰতি কি হয় অতি সংবেদনশীল হৈ বিভিন্ন ধৰণৰ কি হ'ব বিপাক ক্ৰিয়া বন্ধ হৈ যাব বা এনেকুৱা ধৰণৰ অতিৰিক্ত কিছুমান বিপাক ক্ৰিয়া এনেকুৱা সংঘটিত কৰিব যাৰ ফলত কি হ'ব আমাৰ শৰীৰটোৰ মানে যেটো সঠিক নিয়ন্ত্ৰণ সেই নিয়ন্ত্ৰণটো নোহোৱা হৈ যাব তেনেকুৱা ধৰণৰ যে বৰষুণ যেতিয়া আহে বৰষুণৰ পানীত যদি কি হয় pH মানে আম্লিক এসিড ৰেইন যদি হয় বৰষুণৰ পানীৰ pH যদি কিমান হয় বৰষুণৰ পানীৰ pH যদি 5.6 তকৈ কম হয় 5.6 তকৈ কম হ'ব লাগিব মানে pH টো যদি কিমান হয় less than 5.6 pH যদি কি হয় less than 5.6 তেতিয়া হলে তাক কি বুলি কোৱা হয় আম্ল বৰষুণ বা এসিড ৰেইন
এচিড ৰেইন বুলি কোৱা হয়। আৰু এই এচিড ৰেইনৰ ফলত কি হ'ব, যেতিয়া এচিড ৰেইন বা অম্ল বৰষুণ যেতিয়া পানীত পৰিব, নৈ বিল খালত পৰিব, তেতিয়া খাল বিলৰ পানীবিলাক কি হ'ব, বহুত পৰিমাণে আমলিক হৈ পৰিব। আৰু যাৰ ফলত তাত থকা বিভিন্ন পোক পতংগ বা মাছবোৰৰ কি হ'ব, এই বিপাক্ৰিয়াবিলাক সংঘটিত কৰাত কি হ'ব, অসুবিধাৰ সন্মুখীন হ'ব বা জীয়াই থকাটো কি হৈ যায়, সিহঁতৰ কাৰণে টান হৈ যায়। ইয়াৰ উপৰি সাধাৰণতে আমাৰ মাটিৰ যদি pH চোৱা যায়, মাটিৰ pHটো সাধাৰণতে কি হয়, তাতো কি হয়, কিছু পৰিমাণে কি হিচাপত থাকে, ক্ষাৰকীয় হিচাপত থাকে। গতিকে বিভিন্ন মাটিৰ বস্তুটো যদি চোৱা হয়, তেতিয়াহ'লে যদি চাওঁ, যে খেতি বাতি ভালকে হ'বৰ কাৰণে, গছ গছনিবিলাক ভালকে হ'বৰ কাৰণে কি হয়, এই pHৰ সঠিক pH থকাটো জৰুৰী। মানে আম্লিকতা বা ক্ষাৰকীয়তাৰ মাধ্যম থাকিব নালাগে, সাধাৰণতে প্ৰসম হ'লে ভাল হয়। তাৰপিছত আমাৰ তন্ত্ৰ, পাচন তন্ত্ৰৰ যিটো pH, আমাৰ গেষ্ট্ৰিক অৰ্থাৎ পাকস্থলীৰ ভিতৰত কি আছে, HCl আছে, হাইড্ৰক্লৰিক এচিডটো অলৰেডি থাকে। আমাৰ শৰীৰে কি কৰে, এইটো চিক্ৰেট কৰে, আৰু সেইটোৱে কি কৰে, আমাৰ খোৱা বস্তুবিলাক হজম হোৱাত সহায় কৰে। কিন্তু যেতিয়া আমি খাদ্য বস্তুবিলাক খাওঁ, সদায় কি হৈ নাথাকে, পাচক ৰসটো নিঃসৰণ নহয়। যেতিয়া আমি খাদ্য বস্তুবিলাক খাওঁ, কি হয়, আমাৰ সেই পাচক ৰসটো নিঃসৰিত হয়। আৰু তাত যদি কি হয়, কোনোবা সময়ত যে ডেইলি এটা সময়ত খাদ্য খাই আছো, কোনোবা দিনা সেইটো সময়ত নাখাই, বেলেগ সময়ত খালো, তেতিয়া অলৰেডি শৰীৰৰ কি হ'ল, এটা অভ্যাস হৈ গ'ল যে ইমান সময়ত খাই, গতিকে ইমান সময়ত কি কৰিব লাগিব, পাচক ৰসটো এৰি দিব লাগিব। তেতিয়া কি কৰে, সেই পাচক ৰসটো এৰি দিয়ে। এৰি দিয়াৰ ফলত কি হয়, আমাৰ পেটতো খাদ্য বস্তু নাই, গতিকে কি হৈ যায়, এচিডৰ পৰিমাণটো বেছি হৈ যায়। এচিডৰ পৰিমাণ বেছি হোৱাৰ কাৰণে তেতিয়া আমি এই এচিডিটি ভুগো, যিটো আমি গেষ্ট্ৰিক বুলি কওঁ, আমি যিটো গেষ্ট্ৰিচাইটিছ বুলি কওঁ, যিটো বেমাৰ সাধাৰণতে গেষ্ট্ৰিক নামৰ বেমাৰ নহয়, বেমাৰটো হৈছে কি এচিডিটি বা অম্লিকতা। গতিকে এই বেমাৰটোৰ প্ৰতিৰক্ষা পাবৰ কাৰণে বা প্ৰতিৰোধ কৰিবৰ কাৰণে আমি কি কৰোঁ, এন্টাচিড বা বিভিন্ন ধৰণৰ অম্ল প্ৰতিৰোধী বড়ি বা বিভিন্ন ধৰণৰ কি কওঁ, চিৰাপবিলাক খাই থাকোঁ আমি। গতিকে আমাৰ পাকস্থলীত অন্তৰতো, আমাৰ পাকস্থলীৰ ৰসতো কি আছে, pH ভেলুটো এটা নিৰ্দিষ্ট মাত্ৰাত থকাটো প্ৰয়োজনীয়। গতিকে pHৰ পৰিৱৰ্তন হ'লে কি হয়, আমাৰ দাঁতৰো ক্ষয় হ'বলৈ আৰম্ভ কৰে। pH ভেলু যদি 5.5তকৈ কম হৈ যায়, মুখৰ ভিতৰৰ pH যদি কি হয় 5.5তকৈ কম হৈ যায়, pH 5.5তকৈ যদি কম হৈ যায়, তেতিয়াহ'লে আমাৰ দাঁতৰ যিটো এই দাঁতৰ বিলাকৰ যিটো ওপৰৰ যিটো এনামেল থাকে, এনামেল মানে আমাৰ শৰীৰৰ, মানৱ শৰীৰৰ আটাইতকৈ টান অংশটো হৈছে দাঁতৰ ওপৰৰ এটা চামনি, লেয়াৰটো, সেইটো হৈছে কি এনামেল বুলি কোৱা হয়, যিটো সেইটো আটাইতকৈ টান, হাৰ্ডেষ্ট। আৰু সেইটো লাহে লাহে কি হ'বলৈ ধৰে, এই pH ভেলুটো যদি ইয়াতকৈ কম হৈ যায়, তেতিয়াহ'লে কি হয়, সেই ওপৰৰ অংশটো লাহে লাহে ক্ষয় হ'বলৈ আৰম্ভ কৰে। আৰু এইটো ক্ষয় হ'লে দাঁতটো একদম নষ্ট হৈ যায়, দেখাত বেয়া দেখি, আৰু কি হয়, বিভিন্ন ধৰণৰ ঠাণ্ডা বস্তু খাব নোৱাৰি, অতি গৰম বস্তু খাব নোৱাৰি। বিভিন্ন প্ৰাণীবিলাকে কি কৰে, আত্মৰক্ষাৰ কাৰণে এই আমলিক বা ক্ষাৰকীয় কিছুমান ৰস নিঃসৰণ কৰে, যাতে কি হয়, সিহঁতে বেলেগ অন্য প্ৰাণীৰ কি কৰিব পাৰে, তাৰ পৰা আত্মৰক্ষা, নিজক ৰক্ষা কৰিব পাৰে। যেনেকুৱা ইয়াৰ আগতে কৈছিলোঁ যে ৰঙা পৰুৱাই যেতিয়া কামোৰে বা মৌমাখিয়ে কামোৰে, তেতিয়া কি হয়, আমাৰ শৰীৰটো পুৰা পুৰণি উঠে আৰু তাত খুব বেছি পৰিমাণে খজুৱাই থাকে। ইয়াৰ মূল কাৰণটো হৈছে কি, ৰঙা পৰুৱাৰ মুখত বা মৌমাখিৰ শুংবিলাকত কি থাকে, এক ধৰণৰ মিথানয়িক এচিড থাকে, মানে মিথানয়িক এচিড থাকে, যাৰ ফলত কি হয়, এই মিথানয়িক এচিডটো ইমানেই অলপমান বিষাক্ত ধৰণৰ যে কি কৰে, ই আমাৰ শৰীৰত পুৰণিৰ সৃষ্টি কৰে আৰু খজুৱতিৰ সৃষ্টি কৰে। আৰু এইটোৰ পৰা হাত সাৰিবলৈ আমি কি কৰোঁ, চূণ দিয়া হয়। চূণ দিয়াৰ মূল উদ্দেশ্য হৈছে কি, চূণটো হৈছে কি খাৰ, গতিকে খাৰ দিলে এচিডক কি কৰিব, প্ৰশমিত কৰিব, তাৰ পৰা আমাৰ কি হ'ব, এই পুৰণি বা বেদনাটো কি হ'ব, নোহোৱা হ'ব। ইয়াৰ পিছত যদি আমি চাওঁ যে আমাৰ কি হ'ব, লৱণ সম্বন্ধীয় কিছুমান যদি ধাৰণা চাওঁ, এইবাৰ আমি ইমান সময় এচিড, খাৰ আৰু আলোচনা কৰোঁ, এইবাৰ আমি যদি লৱণ সম্বন্ধীয় আলোচনা, সল্ট, লৱণৰ বিষয়ে যদি আলোচনা কৰোঁ, সাধাৰণতে কি হয়, লৱণ বিভিন্ন ধৰণৰ হ'ব পাৰে, যেনেকুৱা ধৰণৰ কেলছিয়াম কাৰ্বনেট, কেলছিয়াম কেলছিয়াম ক্লৰাইড, কপাৰ ক্লৰাইড, নিকেল ক্লৰাইড, ছডিয়াম ক্লৰাইড, পটাছিয়াম ক্লৰাইড, পটাছিয়াম আয়োডাইড, ছডিয়াম সালফেট, কপাৰ ক্লৰাইড, কপাৰ সালফেট, ফেরাস সালফেট, ম্যাগনেসিয়াম ক্লোরাইড, ক্যালসিয়াম সালফেট ইত্যাদি ধৰণৰ, ফেরিক ক্লোরাইড বা ফেরাস ক্লোরাইড, এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ কি হ'ব পাৰে, লৱণ হ'ব পাৰে। এতিয়া এই লৱণবিলাকক কি কৰা হয়, বিভিন্ন ধৰণৰ শ্ৰেণী বিভাগ কৰা হয়। এতিয়া শ্ৰেণী বিভাগ কৰোঁতে আমি চাব লাগে, লৱণটোৰ হয় এনায়ন নাইবা কেটায়নটো একে ধৰণৰ জাতীয় ৰাখিলে সেই গোটেইকেইটাক একে শ্ৰেণীৰ কি কৰা হয়, লৱণ বুলি কোৱা হয়। যদি এনায়নটো একে থাকে, সাপোজ এনায়নটো ক্লৰিন 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 আৰু ক্লৰিন থকা যিমান কেইটা লৱণ আছে, এই গোটেইকেইটাক লৱণক এনায়ন গোটেইকেইটা একে যদি হয়,
যেনেকুৱা গোটেইকেইটা লৱণত কি আছে ক্লোৰিন আছে গতিকে এই লৱণবোৰৰ এটা শ্ৰেণী আৰু সেইটো লৱণৰ কি শ্ৰেণীক কি বুলি কোৱা হ'ব ক্লোৰাইড এই গোটেইকেইটা একেলগে কি বুলি কোৱা হ'ব ক্লোৰাইড লৱণ বুলি কোৱা হ'ব অৰ্থাৎ একেটা ক্লোৰাইড লৱণ ক্লোৰাইড শ্ৰেণীৰ লৱণ বা যদি কি হয় কেটায়নটো যদি একে ধৰণৰ থাকে এক্সাম্পল হিচাপত এই দুটা যদি লোৱা যায় বা অন্য আৰু যদি লোৱা যায় সোডিয়াম আয়োডাইড দেখা পোৱা যাব কি এই গোটেইকেইটাত কি আছে কেটায়নটো একে অৰ্থাৎ সোডিয়াম গতিকে এইকেইটা কি ক'ব সোডিয়াম লৱণ সোডিয়াম লৱণ বুলি কোৱা হ'ব না অন্যথায় যদি বেলেগ লওঁ সাপোজ কপাৰ পটাছিয়াম ক্লোৰাইড পটাছিয়াম আয়োডাইড পটাছিয়াম সালফেট পটাছিয়াম ব্ৰমাইড এইকেইটা যদি লওঁ এইকেইটা কি বুলি ক'ব পটাছিয়াম লৱণ অৰ্থাৎ একেজাতীয় কেটায়ন বা একেজাতীয় এনায়ন থকা লৱণবোৰক একোটা শ্ৰেণীৰ একে ধৰণৰ শ্ৰেণীৰ লৱণ বুলি কোৱা হয় লৱণৰ শ্ৰেণী বিভাগ এনেদৰে কৰা হয় নেক্সট এতিয়া লৱণৰ যদি পিএইচটো চাব লগা হয় এতিয়া লৱণটো কেনেকুৱা ধৰণৰ উৎপত্তি হৈছে আমি সাধাৰণতে জানো লৱণ কেনেকৈ উৎপত্তি হয় ইয়াৰ আগতে পালো লৱণৰ উৎপত্তিটো কেনেকুৱা হয় যে এচিড আৰু ক্ষাৰৰ মাজত এচিড প্লাছ ক্ষাৰকৰ মাজত বিক্ৰিয়া ঘটি কি উৎপন্ন হয় লৱণ আৰু পানী উৎপন্ন হয় গতিকে লৱণটো উৎপত্তি কিহৰ পৰা হয় এচিড আৰু ক্ষাৰৰ বিক্ৰিয়াৰ ফলত লৱণৰ উৎপত্তি হয় এতিয়া লৱণটো কেনেকুৱা হিচাপত উৎপত্তি হৈছে সেইটোৰ ওপৰত নিৰ্ভৰ কৰি লৱণৰ পিএইচটো নিৰ্ভৰ কৰে এতিয়া লৱণটো কি হ'ব লৱণৰ পিএইচটো সাধাৰণতে কি হ'ব যদি 7 হ'ব মানে প্ৰসম হ'ব যদিহে কি হয় তীব্ৰ এচিড আৰু তীব্ৰ ক্ষাৰকৰ মাজত বিক্ৰিয়া ঘটে নাইবা মৃদু এচিড আৰু মৃদু ক্ষাৰকৰ মাজত বিক্ৰিয়া ঘটিলে লৱণৰ পিএইচ কি হ'ব 7 হ'ব অৰ্থাৎ একেবাকে থাকিব মুঠতে নৰ্মেল বা প্ৰসম বুলি ক'ব নিউট্ৰেল সল্ট বুলি কোৱা হ'ব আনহাতে পিএইচটো সামান্য পৰিমাণে হাততকে কম হ'ব পাৰে যদিহে কি হয় এচিডটো তীব্ৰ হয় ক্ষাৰকটো মৃদু হয় যদি কি হয় এচিডটো তীব্ৰ এচিড ক্ষাৰকটো মৃদু ক্ষাৰক তেতিয়াহ'লে লৱণৰ পিএইচটো কি হ'ব হাততকে সামান্য পৰিমাণে কি হ'ব কম হ'ব লেছ দেন 7 হ'ব সামান্য পৰিমাণে আৰু যদি কি হয় এচিডটো মৃদু ক্ষাৰকটো তীব্ৰ তেতিয়াহ'লে লৱণৰ পিএইচ সামান্য কি হ'ব হাততকে বেছি হ'ব গতিকে সেইটো আমি চাব লাগিব যে লৱণটো কোনটো এচিড বা বেছৰ মাজত বিক্ৰিয়া হৈ লৱণটো প্ৰস্তুত হৈছে তাৰ ওপৰত নিৰ্ভৰ কৰি লৱণৰ পিএইচটো কি কৰিব নিৰ্ভৰ কৰিব এতিয়া যদি চাওঁ যে আমি যেটো খোৱা লৱণ ব্যৱহাৰ কৰো সেইটো হৈছে কি সোডিয়াম ক্লোৰাইডটো কেনেকৈ প্ৰস্তুত হয় যে সোডিয়াম হাইড্ৰক্সাইড আমি খোৱা লৱণটো কি হৈছে সোডিয়াম ক্লোৰাইডটো প্ৰস্তুত হয় সোডিয়াম হাইড্ৰক্সাইড আৰু হাইড্ৰক্লোৰিক এচিডৰ মাজত বিক্ৰিয়া ঘটি সোডিয়াম ক্লোৰাইড প্ৰস্তুত হয় লগত পানী উৎপন্ন আমি খোৱা লৱণ যেটো আমাৰ খোৱা লৱণ যেটো এটো হৈছে কি সোডিয়াম ক্লোৰাইড আমি যেটো খাবলৈ ব্যৱহাৰ কৰো টেবল সল্ট বা কমন সল্ট বুলি যেটো কোৱা হয় যেটো কমন সল্ট বা আমি যেটো খোৱা লৱণটো কি হৈছে সোডিয়াম ক্লোৰাইড উৎপত্তি কেনেকৈ হয় তীব্ৰ ক্ষাৰ এটা সোডিয়াম হাইড্ৰক্সাইড আৰু তীব্ৰ এচিড হাইড্ৰক্লোৰিক এচিডৰ ফলৰ বিক্ৰিয়াৰ ফলত কি হয় সোডিয়াম ক্লোৰাইড উৎপত্তি হয় সোডিয়াম ক্লোৰাইডটো কি হয় প্ৰসম ইয়াৰ পিএইচ হ'লে 7 গতিকে এটা কি প্ৰসম লৱণ